হরিনাম বিনে গতি নাই ভকতৰ প্ৰথমটো দিন ৯৩ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ নাম কীৰ্তনৰ অময়া ধাৰাত বৈছে সৰকি লহৰ যেন দ্বিতীয় বৈকুণ্ঠপুৰীৰ ৰঙিয়াৰ হাতীখলা পথাৰ অগণন ভকত বৈষ্ণৱ আইমাতৃৰ সমাগমেৰে এইদৰে মুখৰ হৈ উঠিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশনস্থলী ব্যাপক আয়োজনেৰে ৩দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অধিৱেশনৰ এয়া শুকুৰবাৰৰ প্ৰথমটো দিনৰ পৰিৱেশ বৃহস্পতিবাৰৰে পৰা অধিৱেশন থলীলৈ সোঁত বৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বাহিৰৰো ভকত বৈষ্ণৱ আইমাতৃৰ শুকুৰবাৰে মুকলি কৰা হয় বিশেষ প্ৰতিনিধি শিবিৰৰ দ্বাৰ একেবাৰে মনটো উৎফুল্লিত হৈ আছো ইমান ভকত দূৰ দূৰণিৰ পৰা আহি আছে আমি তেখেতসকলক আমি ইয়াতে সেৱা শুশ্ৰূষা কৰিব পাৰিছো কি ক'ব বিচাৰিব আজিৰ দিনটো আমি এতিয়া তাৰমানে ভালটো আমি মানে ভাষাই নোহোৱা গৈছে ভালটো যিটো আমাৰ কিমান ভাল পালে এটা এই অনুষ্ঠানটোৰ প্ৰতি সমৰ্পিত ভাৱ থাকিলে আচলতে আমি আনন্দতে কান্দিছো আজি আমি প্ৰায় আজি ১.৫ মাহ জুৰি আমঘৰত আছো ভকত বৈষ্ণৱৰ পাৰভঙা উৎসাহ উদ্দীপনাৰে আধ্যাত্মিকতাৰ সমুজ্জ্বল জ্যোতিৰে এইদৰে মৰাণ জানাৰ হাতীখলা পথাৰ হৈ উঠিছে যেন বৈকুণ্ঠপুৰী হৰিনাম ৰসেৰে ধুৱাইছে চৌদেশ গুৰুজনাৰ অমৃত বাণীৰ শ্ৰৱণ কীৰ্তনত মত্ত হৈছে বাপ বান্ধৱ বিভিন্ন জিলাৰ পৰা অসমৰ প্ৰায় ৮৫খন মহকুমা ৮৫টা মহকুমাৰ পৰা আমাৰ প্ৰতিনিধি আহিছে আৰু অসমৰ বাহিৰৰ পৰা অৰুণাচল আপোনাৰ পুৰী আৰু দিল্লীৰ পৰা আহিছে বিভিন্ন জিলাৰ সভাপতিসকল সম্পাদকসকল আহিছে ইয়াৰ পৰিৱেশ যিটো দেখিছোঁ আমি সুন্দৰ পৰিৱেশ আগৰ পৰা টিভিত মানে প্ৰচাৰ হৈ আছে গতিকে সকলো আকৰ্ষিত হৈছে আজি প্ৰথম দিনাই প্ৰায়বিলাক শিবিৰ ভৰ্তিয়ে হৈছে আজি যোৱা ৰাতি সকলো আহিছে বছৰজোৰা হেঁপাহ আৰু অপেক্ষাৰ অন্তত উপস্থিত হোৱা এই ক্ষণত হিয়া উজাৰি আধ্যাত্মিকতাৰ সপোনত বিলীন হ'ল ভকত বৈষ্ণৱ সমাজ সকলোৱে সমন্বিতে জুৰিলে হৰিনাম আবল বৃদ্ধ বনিতাই পাণ কৰিলে হৰিনামৰ সুধা একশৰণ নাম ধৰ্মৰ বাৰ্তাৰে সমূহৰ বাবে কৰিলে কল্যাণ প্ৰাৰ্থনা শুকুৰবাৰৰ সন্ধিয়াৰ ভাগত অধিৱেশনস্থলীত আয়োজন কৰা হৈছে অংকীয়া নাট প্ৰদৰ্শনেৰে সাংস্কৃতিক সমাৰোহ ৯৩ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল অধিৱেশন ভাগি আৰম্ভ হৈছে অহাকালি ধৰ্মালোচনী সভা আৰু পৰহিলৈকে পবিত্ৰ ধৰ্মধ্বজ উত্তোলন কৰি ভাগৱত শোভাযাত্ৰাৰ লগতে মুকলি অধিৱেশন হ'ব এই পবিত্ৰ ভূমিত উপস্থিত হৈ আমাৰ জাতিৰ প্ৰতিষ্ঠাপক জাতিৰ নায়ক যিজনে অসমীয়া জাতিৰ সামাজিক ব্যৱস্থাকে ধৰি সাংস্কৃতিক ব্যৱস্থাকে ধৰি সকলো প্ৰতিষ্ঠা কৰিলে তেখেতৰ এই ধ্বজাখন শ্ৰীমন্ত শংকৰদেৱ সংঘই আজি অসমত উৰুৱাৰ লগতেই বিশ্বৰ মঞ্চলৈ লৈ যাবলৈ সক্ষম হৈছে ব্যুৰো ৰিপৰ্ট NT24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা